মানিকপুৰ আৰক্ষীৰ জিম্মাত 2 গভাই গৰু চোৰ। বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলকে ধৰি সমগ্ৰ নামনি অসমতে সঘনাই গৰু চুৰি কৰা সন্ত্ৰাস সৃষ্টি কৰা 2টা গভাই চোৰক মানিকপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে। বৃহত্তৰ নামনি অসমৰ কৃষক আৰু গোপালকসকলৰ নিশাৰ চকু টোপনিত হৰণ কৰা গভাই চোৰ 2টা হ'ল মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গাঁৱৰ মকছেদ আলীৰ পুত্ৰ শহীদুল হক আৰু মানিকপুৰ পশ্চিম বৰবিলাৰ আজিজুৰ ৰহমানৰ পুত্ৰ জাকিৰ হুছেইন। উল্লেখ্য যে উক্ত গৰু চোৰ 2টাই বৃহত্তৰ মানিকপুৰবাসীৰ লগতে নামনি অসমৰ ৰাইজক বহুত জ্বলাকলা খুৱাইছে আৰু বহু পৰিয়ালক দুৰ্দশাৰ মাজলৈ ঠেলি পঠিয়াইছে। আৰক্ষীৰ সূত্ৰই আমাক জনোৱা মতে ধৃত চোৰ 2টাই বৃহত্তৰ মানিকপুৰ অঞ্চলত হোৱা প্ৰায়বোৰ গৰু চুৰি কাণ্ডৰ লগতে নামনি অসমৰ বঙাইগাঁও বৰপেটা চিৰাং জিলাৰ বিভিন্ন গৰু চুৰিৰ ঘটনাৰ লগত জড়িত বুলি স্বীকাৰোক্তি দিছে। ইতিমধ্যে মানিকপুৰ আৰক্ষীয়ে 2 গৰু চোৰক গ্ৰেপ্তাৰ কৰি গোচৰ নম্বৰ 81/25 331/4/305A/112 BNS ধাৰা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। নমস্কাৰ, মই ৰঞ্জিত ৰায়, মানিকপুৰৰ বাসিন্দা। মই আজি গম পালোঁ যে আমাৰ মানিকপুৰ আৰক্ষী থানাই 2জন গৰু চোৰ ধৰি আনিছে। মই তেখেতসকলক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ এই অঞ্চলত বহুত গৰু চোৰ আগতে হৈছিল। যিবিলাক নিৰীহ মানুহৰ পৰা গৰু চোৰ কৰি তেখেতসকলে লৈ গৈছিল, গতিকে তেওঁলোকে কাৰেক্ট কৰাৰ কাৰণে মই খুব ধন্যবাদ জনাইছোঁ আৰু ভাল পাইছোঁ। কিন্তু এওঁলোকে যাতে আৰু যোৱাৰ পিছত আদালতলৈ যোৱাৰ পিছত যাতে ঘূৰি নাহে, এওঁলোকে যাতে কঠোৰতম শাস্তি পায়, লগতে আমাৰ গৰীব মানুহখিনি যাতে ৰক্ষা হয়। কাৰণ আমাৰ বৰবিলা, দাৰিকা, মৌখোৱা আদিকে ধৰি বিভিন্ন জাগাৰ পৰা বহুত গৰীব মানুহৰ গৰু চুৰ কৰি লাগিছে, যাৰ ফলত আমাৰ দুখীয়া মানুহ চলাৰ কাৰণে কোনো ৰাস্তাই নোহোৱা হৈছে। 2টা গৰু পুহি খাব নোৱাৰে, ছাগল পুহি খাব নোৱাৰি, এনেকুৱা অৱস্থা হৈছে। আৰু যি 2জন চোৰ আমি গম পাইছোঁ, বিশেষ সূত্ৰে গম পাইছোঁ যে এজন মৌখোৱাৰ আৰু এজন বৰবিলা, পশ্চিম বৰবিলাৰ পৰা বুলি গম পাইছোঁ। গতিকে তেখেতসকলৰ গাঁৱৰ ৰাইজক মই অনুৰোধ জনাওঁ যে তেওঁলোকক গাঁৱত বাস কৰি থাকিব নিদিয়ে, তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিব লাগে, তেওঁলোকক য'তেই দেখা পায় তাতে গৰু পিটন দিব লাগে, গৰুৰ নিচিনা পিটন দিব লাগে, যাতে তেওঁলোকে আৰু দ্বিতীয়বাৰ কোনো এনেধৰণৰ গৰু চুৰি কাণ্ডত জড়িত নহয়।